নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজ হকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4ৰ অসমীয়া পাঠ্যপুথি অৰ্থাৎ আপন পাঠৰ আমাৰ লেসন নম্বৰ 15 অৰ্থাৎ লেসন নম্বৰ আমাৰ পাঠ নম্বৰ 15ৰ সাকো নামৰ যিখন পাঠ আছে সেই পাঠটোৰ যিকেইটা আমাৰ প্ৰশ্ন আছে সকলোবিলাক প্ৰশ্নৰ মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা আৰু যদি কোনোবা পাঠৰ যদি ভিডিঅ' লাগে তোমালোকে মোক সেইটো কমেণ্টত জনাবা আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ পাঠটোৰ নাম হৈছে সাকো আৰু ইয়াত তোমালোকে এখন সাকৰ ফটো দেখিবলৈ পাই আছা। তোমালোকে ঘৰত পাঠটো এবাৰ নিজে নিজে পঢ়ি চাবা আৰু মই আজি পাঠটোৰ বিষয়ে আলোচনা নকৰিম অৰ্থাৎ ইয়াত যিকেইটা প্ৰশ্ন আছে অৰ্থাৎ ক্ৰিয়াকলাপকেইটাৰ বিষয়ে মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। আমাৰ প্ৰথমত আছে অৰ্থৰ সৈতে চিনাকি হোৱা। তোমালোকে এইকেইটাও ঘৰত পঢ়ি চাবা পঢ়ি ল'বা তোমালোকৰ কিতাপত দিয়াই আছে। এতিয়া আমি প্ৰশ্নকেইটা আলোচনা কৰিম। আমাৰ 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰ পাছত লিখা আৰু ইয়াৰ আমাৰ 7টামান ইয়াত প্ৰশ্ন দিয়া আছে। আমি প্ৰথমতে এই 7টা প্ৰশ্ন আলোচনা কৰিম, তাৰপিছত আমি বাকীকেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা। ইয়াত আমাৰ ক নম্বৰত আছে কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কোন কোন জিলা সংযোগ কৰিছে। তোমালোকে লিখিবা কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে ক্ৰমে নগাঁও আৰু শোণিতপুৰ জিলা আৰু গোৱালপাৰা আৰু বঙাইগাঁও জিলাক লগ লগাইছে। অৰ্থাৎ কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কি কৰিছে নগাঁও আৰু শোণিতপুৰ জিলা আৰু গোৱালপাৰা আৰু বঙাইগাঁও জিলাক কি কৰিছে লগ লগাইছে বা সংযোগ কৰিছে। ইয়াত আমাৰ খ নম্বৰত আছে দলংবোৰৰ পৰা আমাৰ কি কি উপকাৰ হয়। তোমালোকে উত্তৰত লিখিবা দলংবোৰৰ পৰা নদী এখনৰ দুয়োফালে থকা ৰাস্তা দুটা সংলগ্ন হয়, ফলত দলঙৰ ওপৰেদি মানুহে খোজ কাঢ়ি যান বাহন চলাই অহা যোৱা কৰাৰ উপৰিও বয় বস্তুও অনা নিয়া কৰিব পাৰে। আৰু আমাৰ গ নম্বৰ প্ৰশ্নত আছে যে দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ কি কি বাৰু। তোমালোকে উত্তৰত লিখিবা দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ হৈছে সাকো আৰু সেতু। যে শব্দ দুটা কি এটা হৈছে সাকো আৰু এটা হৈছে সেতু। ইয়াত খ নম্বৰত আছে সাকো কিহেৰে সজা হয়। তোমালোকে উত্তৰত লিখিবা সাকোবোৰ সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়। যে সাকোবোৰ সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়। আমাৰ 19 নম্বৰত আছে শিল সাকো ক'ত বুলি জনা যায় আৰু এই শিল সাকোৰ বিষয়ে এটি টোকা লিখা। তোমালোকে উত্তৰত লিখিবা শিল সাকো উত্তৰ গুৱাহাটীৰ শিল সাকো অঞ্চলত আৰু এই সাকোখন প্ৰায় 1000 বছৰ আগৰ। ই দীঘলে 140 ফুট আৰু বহলে 8 ফুট। ইয়াৰ প্ৰতি ছটা শিল প্ৰায় 7 ফুট দীঘল আৰু 1 ফুট ডাঠ। সৰ্বমুঠ 16টা ডাঙৰ খুঁটাৰ ওপৰত এই সাকোখন থিয় কৰোৱা হৈছিল। এই শিলৰ সাকোখনৰ নিৰ্মাণ প্ৰণালী অতি চমৎকাৰ
কল কাৰখানা যন্ত্ৰপাতি আৱিষ্কাৰ নোহোৱা সময়তে অসমীয়া মানুহে ইমান ডাঙৰ আৰু শক্তিশালী শিলৰ সাঁকো নিৰ্মাণ কৰাটো প্ৰকৃততে গৌৰৱৰ কথা। আমাৰ প্ৰথমত আছে যে প্ৰতাপ সিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল। তোমালোকে উত্তৰত লিখিবা যে 17 শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল। যে 17 শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত কি কৰিছিল? শিলৰ সাঁকো সজাইছিল। এতিয়া আমাৰ দ্বিতীয়ত আছে যে ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল। তোমালোকে এনচাৰত লিখিবা যে স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কলা কৃষ্টিৰ প্ৰসাৰ, বাট পথ নিৰ্মাণ, দৌল দেৱালয় নিৰ্মাণ, ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সম্পৰ্ক স্থাপন, বিদ্যা শিক্ষাৰ চৰ্চা আদিৰ উপৰিও প্ৰজাসাধাৰণৰ সুবিধাৰ বাবে নামদাং আৰু ডিমৌ নদীৰ ওপৰত একোখনকৈ পকী দলং নিৰ্মাণ কৰোৱাইছিল। এতিয়া আমাৰ 2 নম্বৰত আছে বাক্য ৰচনা কৰা। এটা দিছে সাঁকো, এটা সেতু, এটা সৈন্য বাহিনী আৰু এটা আছে গৌৰৱ। আমি সাঁকোটো লিখিম যে সাঁকো সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়। আৰু সেতুটো লিখিম মই যে নৰনাৰায়ণ সেতুৱে গোৱালপাৰা বঙাইগাঁও জিলাক লগ লগাইছে। আৰু সৈন্য বাহিনীটো লিখিম ৰুদ্ৰসিংহৰ সৈন্য বাহিনীৰ সংখ্যা অধিক অজস্ৰ। গৌৰৱটো লিখিম আনন্দৰাম বৰুৱা অসমৰ অতুলনীয় গৌৰৱ। এইটো নহয় যে মই যিবিলাক ইয়াত লিখি দিছোঁ সেইটোৱেহে তোমালোকক লিখিব লাগিব, এইটো নহয়। তোমালোকে এইবিলাক শব্দৰে তোমালোকে যিকোনো এটা শুদ্ধ বাক্য তোমালোকে লিখিব পাৰা। আৰু তোমালোকৰ যদি অসুবিধা হয় তোমালোকে এইটোও মই লিখি দিয়াটোও তোমালোকে লিখিব পাৰা। এতিয়া আমাৰ নেক্সট প্ৰশ্নত আছে 3 নম্বৰত আছে পাঠত কেইখনমান নৈৰ নামৰ উল্লেখ আছে, তুমি জনা অইন কেইখনমান নৈৰ নাম লিখা। অৰ্থাৎ ইয়াত পাঠত যিকেইটা নৈৰ নাম আছে সেইকেইটা বাদ দি আৰু কেইটামান তোমালোকক নৈৰ নাম লিখিবলৈ কৈছে। এতিয়া আমি লিখিম যে কেইখনমান নৈৰ নাম হ'ল এটা সোৱণশিৰি, দিখৌ, জাঁজি, কামেং, ডিব্ৰু, ধনশিৰি আৰু ডিমৌ। এতিয়া আমাৰ নেক্সট প্ৰশ্ন আছে, অৰ্থাৎ 4 নম্বৰত আছে বুজা আৰু লিখা। এটা কিতাপত দিয়াই আছে 1 + টা এইটো হ'ব এটা, 2 + টা এইটো হ'ব 2টা, 3 + টা এইটো হ'ব 3টা, 4 + টা এইটো হ'ব 4টা আৰু 5 + টা হ'ব আমাৰ 5টা। এতিয়া 5 নম্বৰত দি আছে পঢ়া আৰু লিখা। এতিয়া এটা তোমালোকক কিতাপত দিয়াই আছে সৰু আৰু বৰ, এইটো আমি একেলগ কৰিলে পাম সৰু বৰ। আৰু কলা আৰু কৃষ্টি এইটো আমাৰ হ'ব কলা কৃষ্টি। আৰু দৌল আৰু দেৱালয় এইটো আমাৰ হ'ব দৌল দেৱালয়। মন্দিৰ আৰু মছজিদ এইটো আমাৰ হ'ব মন্দিৰ মছজিদ। আৰু ভাষা আৰু সাহিত্য এইটো আমাৰ হ'ব ভাষা সাহিত্য। সমাজ আৰু সংস্কৃতি এইটো আমাৰ হ'ব সমাজ সংস্কৃতি। এতিয়া আমাৰ 6 নম্বৰত দিয়া আছে পঢ়া, বুজা আৰু লিখা। আৰু ইয়াত এটা দিয়া আছে অহা যোৱা, আৰু এইটো তোমালোকে কিতাপতে পাবা। এইটো আছে আমি এই বাটেৰে বজাৰলৈ অহা যোৱা কৰোঁ। তোমালোকে এইবিলাক চাই ল'বা ইয়াত। এতিয়া আমি চলা ফিৰাটো লিখিম যে চহৰলৈ গ'লে সাৱধানে চলা ফিৰা কৰিব লাগে। আৰু ফুৰা চকাটো আমি লিখিম বেছিকৈ ফুৰা চকা কৰিলে পঢ়াত মন নবহে। আৰু দেখা শুনাটো আমি লিখিম যে ছোৱালীজনী দেখা শুনাই ভাল। আৰু পিন্ধা উৰাটো লিখিম যে মানুহৰ দৰে আন প্ৰাণীয়ে পিন্ধা উৰা নকৰে। আৰু খোৱা লোৱাটো আমি লিখিম
যে খোৱা লোৱা ভালকৈ নকৰিলে স্বাস্থ্য ভালে নাথাকে। এতিয়া আমাৰ 7 নম্বৰত দিয়া আছে পঢ়া বুজা আৰু লিখা। ইয়াত আছে পাহাৰৰ পৰা বৈ অহা সৰু নৈ, এইটো কিতাপতে দিয়া আছে জুৰি। আৰু নেক্সট আছে কোনো নৈৰ পৰা এশটা পানী ফাটি গৈ পুনৰ সেই নৈতে পৰে। আৰু গত দিয়া আছে পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী। আৰু ঘত দিয়া আছে বন্ধ হৈ থকা আহল বহল পানী ভাগ। আৰু গত দিয়া আছে মানুহে পানী ৰাখিবলৈ খুন্দা চাৰিচুকীয়া বা আন আকাৰৰ দ ঠাই। আৰু প্ৰথমটোত দিয়া আছে খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই। আৰু তোমালোকে ৰাইট চাইডত এটা বক্স দেখিবলৈ পাই আছা। ইয়াত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দকেইটা ব্যৱহাৰ কৰি তোমালোকক এই খালী ঠাই কেইটা পূৰ কৰিব লাগিব। অৰ্থাৎ খালী ঠাই নহয়, তোমালোকক যেনেকুৱা ধৰা পাহাৰৰ পৰা বৈ অহা সৰু নৈক আমি জুৰি বুলি কওঁ, এনেকুৱাকে তোমালোকক এইকেইটাও পূৰণ কৰিব লাগিব। এতিয়া আমি এইকেইটা পূৰণ কৰিম। এতিয়া আমাৰ প্ৰথমটো আছিলে যে পাহাৰৰ পৰা বৈ অহা সৰু নৈ, এইটো আছিল জুৰি। আৰু আমাৰ খত আছিল যে কোনো নৈৰ পৰা এশটা পানী ফাটি গৈ পুনৰ সেই নৈতে পৰে, এইটো আমাৰ হ'ব সুঁতি। আৰু পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী, এইটো আমাৰ হ'ব উপনদী। আৰু ঘত আছে বন্ধ হৈ থকা আহল বহল পানী ভাগ, এইটো আমাৰ হ'ব বিল। আৰু উঙত আছে মানুহে পানী ৰাখিবলৈ খন্দা চাৰিচুকীয়া বা আন আকাৰৰ দ ঠাই, এইটো আমাৰ হ'ব পুখুৰী। আৰু খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই, এইটো আমাৰ হ'ব হলা। এতিয়া আটত আছে বোঝা আৰু খালী ঠাই পুৰোৱা। ইয়াত ক নম্বৰত দিয়া আছে জোতা চেণ্ডেল চিলাই কৰোতাজন, এইটো আমাৰ হ'ব মুচি। আৰু খত আছে বাঁহ বেতৰ সঁজুলি তৈয়াৰ কৰোতাজন, এইটো আমাৰ হ'ব বাৰৈ। আৰু গত আছে খেতিৰ কাম কৰোতাজন, এইটো আমাৰ হ'ব খেতিয়ক। আৰু ঘত আছে চুলি কাটি জীৱিকা নিৰ্বাহ কৰোতাজন, এইটো আমাৰ হ'ব নাপিত। আৰু উঙত আছে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰোতাজন, আমাৰ হ'ব মাছুৱৈ। এতিয়া আমাৰ শেষৰ প্ৰশ্ন দুটা আছে 9ৰ ক আৰু খ। আৰু 9ৰ কত আছে যে শাকো বা দলংবোৰে সমগ্ৰ মানৱ জাতিৰ মাজত মিলনৰ সেতু গঢ়াত কেনেদৰে সহায় কৰিছে। আমি এইটো উত্তৰ লিখিম যে এখন ঠাইৰ মানুহৰ মনৰ সৈতে অইন এখন ঠাইৰ মানুহৰ মনৰ মাজত মিলন ঘটাবলৈ শাকো বা দলংবোৰে যথেষ্ট সহায় কৰিছে। শাকো বা দলংবোৰৰ দ্বাৰা সমগ্ৰ মানৱ জাতিয়ে যাতায়ত, যোগাযোগ, পৰিবহণ ব্যৱস্থা উন্নত হোৱাৰ ফলত মিলনৰ সেতু গঢ় লৈ উঠিছে। আৰু আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হৈছে শাকো বা দলংবোৰ নথকা হ'লে কি হ'লহেঁতেন। যে উত্তৰত লিখিম শাকো বা দলংবোৰ নথকা হ'লে মানুহৰ মাজত যাতায়ত, যোগাযোগ অথবা পৰিবহণ ব্যৱস্থা নাথাকিলেহেঁতেন। আৰু দুখন ঠাইৰ মাজত থকা নদীত সংযোগৰ সেতু স্বৰূপ দলঙৰ অভাৱত ইখন ঠাইৰ পৰা আন এখন ঠাইৰ সংযোগ বিচ্ছিন্ন হ'লেহেঁতেন। আৰু আজিৰ ভিডিঅ'খন ইমানেই। আৰু তোমালোকক যদি ভিডিঅ'খন চাই ভাল লাগিলে তেহে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই কিবা এখন নতুন ভিডিঅ' আপলোড কৰোঁ সেইখনৰ নটিফিকেশ্যন তোমালোকে সৰ্বপ্ৰথমে পাই যোৱা। আৰু তোমালোকক ভিডিঅ'খন চাই ভাল লাগিল নে নাই সেইটো মোক লাইক কৰি জনাবা আৰু কমেণ্ট কৰিও জনাবা। আৰু যদি কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা, নহ'লে মোৰ হোৱাটছএপ নম্বৰতো তোমালোকে হোৱাটছএপ কৰিব পাৰা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।